আন্ধেৰিঘাটৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ ব্যতিক্ৰমী অনুষ্ঠান। দৰং আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী আন্ধেৰিঘাট অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান আদৰ্শ জাতীয় বিদ্যালয়ত আজি পুৰণি বৰ্ষক বিদায় আৰু নৱবৰ্ষক আদৰাৰ এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সহকাৰী অধ্যক্ষ গীতাৰাণী কুমাৰে আধৰা অনুষ্ঠানখনিত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে গীত নৃত্যৰে বিদ্যালয়ৰ প্ৰাংগণত উৎসৱমুখৰ কৰি তোলে। লগতে এই অনুষ্ঠানতেই প্ৰাগ নিউজত সম্প্ৰচাৰিত হোৱা আমাৰ ভূপেন দাস ছিজন 7ৰ দ্বিতীয় স্থানপ্ৰাপ্ত চিপাজাৰ সমষ্টিৰ বামুণজাৰৰ নিবিৰ কুমাৰ নাথক অসমীয়া স্বাভিমান ফুলাম গামোচা আৰু মানপত্ৰৰে উষ্ম আদৰণি জনায়। বিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰতি বছৰে পুৰণি বছৰটোক বিদায় আৰু নৱবৰ্ষক আদৰিবলৈ এই ব্যতিক্ৰমী অনুষ্ঠানটি অনুষ্ঠিত কৰি আহিছে। এই অনুষ্ঠানটিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক সুপ্ত প্ৰতিভা বিকাশ কৰাৰ এখন মঞ্চ পাইছে বুলি মন্তব্য কৰে বিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে। নৰ্থ ইষ্ট লাইভ টুডে, নামখোলা। জৰিয়তে সমূহ অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। লগতে ভোগালী বিহুৰ আগতীয়াকৈ লগ জনাইছোঁ। আমি আন্ধেৰিঘাট আদৰ্শ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক, কৰ্মচাৰীবৃন্দ আৰু সমূহ শ্ৰদ্ধাৰ অভিভাৱক মণ্ডলীৰ লগ লাগি বিগত বছৰৰ দৰে এইবেলিও আমি নতুন বছৰক আদৰি লোৱাৰ প্ৰস্তুতিৰে সমূহ ছাত্ৰ ছাত্ৰীক আগত ৰাখি এটা বিস্তৃত অনুষ্ঠান আমি কৰিছোঁ। ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ প্ৰতিভাসমূহ বিকাশ কৰাৰ কাৰণে এখন আসন ৰাখিছোঁ আৰু আমি আশা ৰাখিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে এই গীত মাতৰ জৰিয়তে তেওঁলোকৰ আনন্দ উৎসাহ যেন গোটেই জীৱনটোৰ কাৰণে থাকি যায়, গোটেই নতুন বছৰটো যেন তেওঁলোকক এটা আন্তৰিক কৃতজ্ঞতা জনায়। ইয়াৰ লগে লগে আমাৰ বিদ্যালয়ৰ এটা ভাল খবৰ আছে। আমাৰ প্ৰতিটো বছৰতে ছাত্ৰ ছাত্ৰীসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ আহিছে। এইবেলি আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ 4জনে ডিষ্টিংশ্যন লৈ আৰু 5জনে ষ্টাৰ মাৰ্কছ সহ অসমৰ ভিতৰত অদ্বিতীয় হৈ আছে। আৰু এইখিনিত আমাৰ এটা ভাল খবৰ আছে। আমাৰ বিদ্যালয়ৰে 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰ নিবিৰ কুমাৰ নাথে ভূপেন হাজৰিকাৰ যি গীত পৰিৱেশন কৰি আছে নিউজ চেনেলৰ জৰিয়তে, প্ৰাগ নিউজ চেনেলৰ জৰিয়তে ইয়াত অসমৰ ভিতৰতে দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। আমি গৌৰৱান্বিত এইকাৰণে যে আমাৰ এই পিছপৰা অঞ্চলটোৰ পৰা আমাৰ এই কণমানি ছাত্ৰজনে আমাৰ অঞ্চলটোলৈ এটা গৌৰৱ আগবঢ়াই আনিছে। আৰু মই সকলো অসমবাসীক শুভেচ্ছা জনাইছোঁ আৰু কণ মইনাসকলক এইটোৱে ক'ব বিচাৰিছোঁ যে তেওঁলোকে তেওঁলোকৰ প্ৰতিভাবিলাক বিকাশ কৰি এজন মানুহ হিচাপে সমাজত থিয় দিয়ক। বিদ্যালয় আন্ধেৰিঘাটৰ মই 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰ আৰু আজি যিহেতু মই আমাৰ ভূপেন দাস ছিজন 7 প্ৰাগ নিউজ চলি থকা এই অনুষ্ঠানটিত দ্বিতীয় স্থান পাইছোঁ, সেয়েহে মোক আদৰ্শ জাতীয় বিদ্যালয় আন্ধেৰিঘাটৰ পৰা মোক তেওঁলোকে মানপত্ৰ আৰু অসমৰ ফুলাম গামোচাৰে মোক তেওঁলোকে আদৰণি জনাইছে। আৰু মই তেওঁলোকক বহুত ধন্যবাদ দিব বিচাৰিম যে তেওঁলোকে মোক ইমান বৰ ধুনীয়াকৈ যে তেওঁলোকে মোক আদৰণি জনাইছে আৰু আশা ৰাখিছোঁ যে তেওঁলোকে মোক ভৱিষ্যতলৈ এনেদৰে মৰম আৰু আশীৰ্বাদ দি যাব। জাতীয় বিদ্যালয় যে আজি বহু বছৰ ধৰি এই বিদ্যালয়ত বিচিত্ৰ অনুষ্ঠানৰ যোগেদি এই ছাত্ৰ ছাত্ৰীক যি উৎসাহিত কৰিছে শিক্ষকবৃন্দই, আচলতে আমি অভিভাৱক হিচাপে আমি নথৈ সুখী হৈছোঁ। আৰু আমি ইয়াত যিটো দেখিছোঁ, আমাৰ পাঠ্যক্ৰমৰ উপৰিও ইয়াত বিভিন্ন গীত মাত, সাংস্কৃতিক অনুষ্ঠান, বহুতো ছাত্ৰ ছাত্ৰীয়ে উপকৃত হৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত সহযোগ কৰাৰ কাৰণে সুবিধা পাইছে। উদাহৰণস্বৰূপে আমাৰ এই অঞ্চলৰে কণমানি শিশু নিবিৰ কুমাৰ নাথে এইবেলি ভূপেন্দ্ৰ সংগীতৰ গীত গাই অভিলেখ সৃষ্টি কৰিছে। তাৰ বাবে মই আচলতে খুব আনন্দিত হৈছোঁ। সকলোৰে মনত যেন নতুন আনন্দ, উল্লাস, সততা, ধৈৰ্য সকলোৱে যেন আকাশত যেনেকৈ ৰামধেনুৰ ৰঙেৰে বুলাই দিয়ে, ঠিক সেই তেনেদৰে আলোকিত হৈ সকলোৰে অনাগত বছৰটোত যেন উদ্ভাসিত হৈ সকলোৱে যেন আনন্দ হৈ থাকক, সুখৰ হৈ থাকক। সকলোকে এইদৰে আহি আমাৰ বিদ্যালয়ত নামভৰ্তি কৰি
বিচিত্ৰ অনুষ্ঠানত ভাগ লৈ সকলোৱে যেন বছৰটোত আগুৱাই যাবলৈ সকলোকে মই আহ্বান